সঞ্জীৱ নাথ তেখেতৰ ঘৰ হৈছে তেজপুৰ আপোনাৰ ফটাগাঁও বৰুৱা দলনি বাপু ফটাগাঁও তেজপুৰ থানা অন্তৰ্গত। তেখেতে নিজৰ ৱাইফৰ ট্ৰিটমেণ্ট কৰিবলৈ আপোনাৰ GNRC-লৈ আহিছিলে আৰু GNRC-ৰ পৰা অহাৰ পাছত তেখেতৰ আমি CCTV ফুটেজখিনি চালোঁ। তাৰপাছত ডেড বডিটো পোৱাৰ পাছত আমাৰ পুলিচ টিম আহি ইয়াত ভিজিট কৰিলে। তাৰপাছত FSL-ৰ টিমেও ভিজিট কৰিলে। ভিজিট কৰাৰ পাছত আমি CCTV ফুটেজবিলাক চোৱাৰ পাছত গম পালোঁ যে তেখেত 3 নম্বৰ ফ্ল'ৰৰ পৰা কালি ৰাতি নামি আহিবলৈ চেষ্টা কৰিছিলে আৰু তাৰপাছত তেখেতে পৰি কিনে তেখেতৰ মৃত্যু হয়। আৰু ইতিমধ্যে আমি পষ্টমৰ্টেম কৰিবৰ কাৰণে GMC-লৈ পঠাই দি আছোঁ। আৰু বাকী কথাখিনি ইমানেই আৰু তেখেত অলপমান এলকহল এডিক্ট টাইপ আছিলে আৰু তেখেত কালি সম্ভৱতঃ এলকহল বিচাৰি বাহিৰলৈ ওলাই অহা বুলি আমাক তেখেতৰ ৰিলেটিভৰ পৰা আমি জানিব পাৰিছোঁ। এইটো হত্যাকাণ্ড নহয়, হত্যাকাণ্ড নহয়, কোনো কাৰণ তেনেকুৱা একো নাই। তেখেত মানুহজন বাকী ৰিলেটিভৰ লগত তেখেতৰ ঘৈণীয়েকৰ হাৰ্টৰ ট্ৰিটমেণ্ট কৰাবলৈকে আহিছিলে আৰু তেখেত আমি CCTV ফুটেজটো যিটো চাই দেখিলোঁ তেখেতে সেই 3 নম্বৰ ফ্ল'ৰৰ পৰা নামি আহিবলৈ চেষ্টা কৰিছিল। সম্ভৱতঃ পিছত তেখেতে পৰি কিনে আৰু এটা প্ৰশ্ন আছিলে, এই যে ইপ্সিতা নামৰ এজনী ছাত্ৰী আত্মহত্যা কৰিছে, তেওঁলোকে গোচৰ ৰুজু কৰিছে নেকি? সেইটো লৈতো এটা গোচৰ এটা ৰুজু হৈছে। মাতৃৰ বিৰুদ্ধে কিবা সেইটো হৈছে কি শুনক, মানে দেউতাকে এখন এজাহাৰ দিছিলে, সেই এজাহাৰখনৰ ভিত্তিৰ ওপৰত এটা মৌ ৰুজু হৈছে বঙাইগাঁও থানাত। হয়, এতিয়া মানে আমি মৃতদেহ পোৱাৰ পাছত যিটো খবৰ পালে যিখিনি কাম কৰিব লাগে ইনকুৱেষ্ট PN তদন্ত সেইখিনি আমি কৰিছোঁ। এতিয়া পষ্টমৰ্টেমৰ কাৰণে আমি পঠিয়াই দিছোঁৱেই ডেড বডিটোৰ হেৰিলৈ GMCH-লৈ। বাকীখিনি তেওঁলোকৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰি কৰা যাব। ঘৰৰ মানুহ অলৰেডি গম পাইছে, আছে ঘৰ এতিয়া ইয়াতে আছে, হোটেলতে আছে। বেলেগ কোনো সন্দেহ নাই আৰু একো সন্দেহ নাই, কোনো সন্দেহে নাই। ইয়াত তদন্ত কৰি শেষেই হ'ল। ঠিক আছে।